এভৰিৱান ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা একেবাৰে চিম্পল ৰেচিপি বনাই দেখুৱাম। এইখিনি পনীৰ লৈছোঁ, চাওক। এয়া তেজপাত লৈছোঁ, পিঁয়াজ এটা কাটি লৈছোঁ, মান ধনিয়াৰ পাত লৈছোঁ। এইখিনি পিঁয়াজ, জলকীয়া এইখিনি পেষ্ট বনাই লৈছোঁ। অকল পিঁয়াজ জলকীয়া দি দিছোঁ ইয়াতে। এইখিনি বিলাহী ধুনীয়াকৈ মিক্সিত পেষ্ট বনাই লৈছোঁ। এতিয়া ৰেচিপিটো বনোৱাৰ কাৰণে এইখিনি ৰেডি কৰি ল'ম। এই পনীৰখিনি কাটি লৈ ল'ম। এয়া পাতল পাতল কৰি কাটি লওঁ। এয়া চাওক, পাতল কৰি কাটি লৈছোঁ। পাতলকৈ কাটি ল'লে খাই বহুত টেষ্টি লাগে। এয়া চাওক, ধুনীয়াকৈ পাতলকৈ কাটি লৈ ল'ম। এইখিনি ধুনীয়াকৈ কাটি লৈ ল'ম। এয়া চাওক, ৰেচিপিটোৰ কাৰণে ৰেডি কৰি লৈ লৈছোঁ। পনীৰখিনি ধুনীয়াকৈ কাটি লৈছোঁ। এতিয়া ৰেচিপিটো বনাম, আপোনালোকে শেষলৈ চাই থাকিব। এতিয়া ৰিফাইনখিনি দি ল'ম। এয়া পাঁচফোৰণখিনি দি লৈছোঁ। তেজপাত কেইফালা দি লৈছোঁ আৰু পিঁয়াজখিনি দি লৈছোঁ। এতিয়া এইখিনি ভাজি ল'ম। এয়া চাওক, এইখিনি ভাজি ল'লোঁ। এতিয়া ৰং গুড়াখিনি দি ল'ম। এতিয়া জলকীয়া পিঁয়াজৰ পেষ্টখিনি দি ল'ম। এইখিনি অলপমান ভাজি ল'ম। এতিয়া বিলাহীখিনি দি ল'ম। এতিয়া একেলগে নিমখখিনি দি ল'ম। এয়া নিমখ দি দিছোঁ। এতিয়া 5 মিনিটমান উতল আহিব দিম। অলপমান লাৰি দি দিছোঁ। এয়া চাওক, আঞ্জাখন ধুনীয়াকৈ উতল আহিছে। এতিয়া পনীৰখিনি দি ল'ম। এয়া পনীৰ দি দিছোঁ। এতিয়া অলপ টাইম উতল আহিব দিম, যিহেতুকে পনীৰখিনি দি দিছোঁ। এনেকৈ বিলাহীৰে পনীৰ বনোৱা ৰেচিপি আগৰ ভিডিঅ'ত মই দিছোঁ, মানে অলপ বেলেগকৈ বনাই দিছোঁ। আজি এইটো দিলোঁ। অলপমান টাইম উতল আহিব দিম। এতিয়া গৰম মছলাৰ অলপমান গুড়া দি দিম। এতিয়া 2 মিনিটমান উতল আহিব দিম। গৰম মছলা যিহেতুকে দি দিছোঁ। আপোনালোকেও এনেকৈ এবাৰ হ'লেও বনাই খাব, বহুত টেষ্টি লাগে। পনীৰ
পাতল পাতলকৈ কাটি দিব লাগে। এতিয়া অলপমান উতলাব দিছোঁ। এয়া চাওক, অতি কম সময়তে আঞ্জা বনোৱা হৈয়ে গ'ল। এতিয়া মান ধনিয়াৰ পাতকেইটা দি ল'ম। এয়া মান ধনিয়াৰ পাত দি দিছোঁ। এয়া চাওক, বেছি মছলা নিদিয়াকৈ বনাই লৈছোঁ। অলপমান অকল গৰম মছলা দি দিছোঁ। এতিয়া আঞ্জা হৈয়ে গ'ল। গেছটো বন্ধ কৰিম। এতিয়া আঞ্জা হৈয়ে গ'ল। ডিছ এখনত লৈ আপোনালোকক দেখুৱাই দি আছোঁ। এয়া চাওক, পনীৰ সেই ধুনীয়াকৈ পাতল পাতলকৈ দি দিছোঁ। এনেকৈ বনালে বহুত টেষ্টি লাগে খাই। আপোনালোকেও এনেকৈ বনাই খাব। এয়া চাওক, অতি কম সময়তে পনীৰ আঞ্জা বিলাহী দি বনাই ল'লোঁ। কেইটামান মান ধনিয়াৰ পাত ওপৰত দি দিছোঁ। এয়া চাওক, আপোনালোকে এনেকৈ বনাই খাব। ভাল লাগিলে কমেণ্ট কৰি জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।